তো গাইজ দেখিছো বহুতো নতুনকৈ ইউটিউব চেনেল খুলি লৈছে, কিন্তু চেনেল খুলিলেই নহব। যদি আপুনি ভিডিঅ' দিব নাজানে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'ত কেতিয়াও ভিউজ নাই বা ভিডিঅ' আপোনাৰ কেতিয়াও ভাইৰেল নহয়। তো বহুতো মোক কমেণ্ট কৰে যে ইউটিউবত কিদৰে ভিডিঅ' দিয়ে, তাৰ এটা ভিডিঅ' বনাব লাগে। তো আজি আপোনালোকক দেখাম আপুনি কিদৰে ইউটিউবত ভিডিঅ' দিলে আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব। তো মই এইটো যে দেখাই যাম যে আপুনি কিদৰে ভিডিঅ' আপলোড কৰিব লাগে। তো সকলোখিনি জানিব ভিডিঅ'টো শেষলৈকে চাব, তাৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছো। তো গাইজ আজি আপোনালোকক শ্বৰ্ট ভিডিঅ' এটা দেখাম। মানে আজি আপোনালোকক অকল শ্বৰ্ট ভিডিঅ' কিদৰে আপুনি আপলোড কৰে তাকেহে দেখাম। কাৰণ যদি একেলগে লং ভিডিঅ' শ্বৰ্ট ভিডিঅ' বনোৱা দেখাব যাওঁ তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো বহুত দীঘল হ'ব। তো আজি আপোনালোক শিকি লওক কিদৰে আপুনি শ্বৰ্ট ভিডিঅ' আপলোড কৰিব। তাৰ কাৰণে যিটো আপোনাৰ ইউটিউব চেনেল আপুনি খুলি ল'ব। এতিয়া আপুনি প্ৰথমতে আপোনাৰ যিটো প্লাছ আইকন দেখিছে তলফালে এইটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছতে যেনেকৈ আপুনি শ্বৰ্ট ভিডিঅ' দিব, ইয়াতে তলফালে যে ইয়াত লিখা আছে এইটো ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ভিডিঅ' আপুনি চিলেক্ট কৰি ল'ব। মই ভিডিঅ'টো চিলেক্ট কৰি পেলাই নেক্সট কৰিছোঁ। তাৰপিছত আপুনি ভিডিঅ'টো যদি ভাবিছে মই গোটেইখিনি ভিডিঅ' নলওঁ তো আপুনি কাটি ল'ব, আৰু যদি গোটেই ভিডিঅ'টো লওঁ বুলি ভাবিছে আপুনি সম্পূৰ্ণ কৰি ডান কৰিব। এতিয়া কথা হ'ল আপোনাৰ খালি ইয়াত ভিডিঅ'টোহে আহিছে, এতিয়া ভিডিঅ'টো আপুনি কি কৰিব লাগিব। প্ৰথম কথা হ'ল যদিহে আপুনি কিবা মিনি ব্লগ বনাইছে বা কিবা ৰিল বনাইছে, তাৰ কাৰণে আপুনি ইয়াতে এটা চং লগাব লাগিব, ট্ৰেণ্ডিং চং। যিটো চং মানে আপোনাৰ লগোৱাৰ লগে লগে আপোনাৰ ভিডিঅ'টো ভাইৰেল যাব। তাৰ কাৰণে আপুনি এড চংটো ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত বিভিন্ন চং পাব ইয়াতে, আৰু আপুনি চাৰ্চ কৰিবও পাৰে। যদিহে আপুনি বোলে ইয়াৰ পৰা এটা মই দেখুৱাবৰ কাৰণে খালি জাষ্ট আপোনাক ক্লিক কৰি দিছোঁ। এনেকৈ ক্লিক কৰাৰ লগে আপোনাৰ চংটো ইয়াতে যিটো কাৰ্চিনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো চংটো আপোনাৰ ইয়াত লাগি গৈছে, মই নবজাওঁ। তাৰপিছত আপোনাৰ ইয়াত চংটোৰ মানে ভলিউম আপুনি কমাব পাৰে। মানে আপুনি যদি ধৰক ইয়াত বেকগ্ৰাউণ্ডত কিছু কথা কৈ আছে, মানে আপুনি ভইচ অভাৰ দিছে, তেতিয়া চংটো যদি সম্পূৰ্ণ থাকে তেতিয়া আপোনাৰ মাতটো বেয়া হ'ব। সেইকাৰণে আপুনি কি কৰিব, যিটো আপুনি ভলিউম বুটাম ক্লিক কৰিব। তাৰপিছত আপুনি অৰিজিনেল চাউণ্ডটো যদি আপুনি ফুল ৰাখে, আপুনি ফুল ৰাখি পেলাই ছেকেণ্ডত যিটো আপুনি চং লগাইছে সেই চংটোৰ চাউণ্ডটো আপুনি ধুনীয়াকৈ কমাই ল'ব, মিলাই ল'ব। মিলাই লোৱাৰ পিছতে আপুনি ইয়াত আপোনাৰ যদি চং আপোনাৰ লাগি গৈছে, এতিয়া আপুনি নেক্সট কাম আপুনি ইয়াতে এইটো কিবা ধৰক লিখিব বিচাৰে যদি আপুনি ইয়াত লিখি ল'ব, সেইটোও পাৰে আপুনি। আৰু এইখিনি মই ইমান দেখাব নাযাওঁ, এইখিনি আপোনালোকে এডিট মই বেলেগ ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাই ল'ব, আপোনালোকে নিশ্চয় পাৰিবই। তো আপুনি এইখিনি কৰাৰ পিছত আপুনি নেক্সটটো ক্লিক কৰিব। তো এতিয়া ফাৰ্ষ্টত কাম হৈছে আপোনাৰ থাম্বনেইল কিদৰে লগাব। মানে আপুনি শ্বৰ্ট ভিডিঅ'ত থাম্বনেইল লগাব পাৰে, বহুতো নাজানে। তাৰ কাৰণে যিটো পেঞ্চিল আইকন দেখিছে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ভিডিঅ'টোৰ ওপৰত ধুনীয়াকৈ আপুনি মিলাই পেলাই যিমানটো পাৰ্ট আপুনি মানে থাম্বনেইল হিচাপে ৰাখিব বিচাৰে, এনেকৈ আপুনি দেখিছে মই এইকণ অকণ ভাল দেখিছোঁ, এইকণ ধৰক ৰাখি পেলাই মই যিটো ওপৰ ফালে এইটো শুদ্ধ চিনটো ক্লিক কৰিছোঁ। তেতিয়া আপোনাৰ যিটো ভিডিঅ'ৰ মানে থাম্বনেইল হিচাপে লাগি গৈছে। আৰু য'ত ধৰক আপোনাৰ ভিডিঅ'টো শ্ব' কৰিব, কাৰোবাৰ যদি ইউটিউবত শ্ব' কৰে তেতিয়াহ'লে আপোনাৰ এনেকৈ শ্ব' কৰিব। আৰু যদি থাম্বনেইলটো ভাল দেখে তেওঁলোকে ক্লিক কৰিব। এইটো এটা হৈ গ'ল। এতিয়া তাৰপিছত আহি পেলাই কেপশ্যনটো আপুনি কি লিখিব, আপুনি ভিডিঅ'টো কিহৰ ওপৰত বনাইছে। যদি আপুনি ধৰক মিনি ব্লগ বনাইছে, লিখি দিয়ক এইটো মিনি ব্লগ বুলি, বা যিকোনো আপুনি মানে নাম দিব পাৰে বা টাইটেল দিব পাৰে আপুনি। এতিয়া মেইন বস্তু হৈছে ইয়াত আপোনাৰ হেছটেগ লগাব লাগিব। হেছটেগ কেইটা মেইন, কাৰণ হেছটেগৰ পৰাহে আপোনাৰ শ্বৰ্ট ভিডিঅ' ভাইৰেল হয়। তাৰ কাৰণে আপুনি ইয়াতে হেছটেগ কি কি লগাব মই কৈ দিছোঁ। হেছটেগ লগাব শ্বৰ্ট, তাৰপিছত আপোনাৰ হেছটেগ YT শ্বৰ্ট, তাৰপিছতে আপুনি লগাব হেছটেগ ট্ৰেণ্ডিং শ্বৰ্ট। এইকেইটা আপোনাৰ মেইন হেছটেগ হয়। এইকেইটা লগাই ল'লে আপোনাৰ ভিডিঅ'ত বহুত ভিউজ আহে, মানে যদি আপুনি শ্বৰ্ট ভিডিঅ' দিয়ে। তাৰপিছতে আপুনি লগাব পাৰে হেছটেগ ভাইৰেল শ্বৰ্ট। তেনেধৰণে আপুনি কেইটামান হেছটেগ লগাই ল'ব। হেছটেগ লগোৱাৰ পিছতে অকণ তললৈ আহিব, ইয়াত আপোনাৰ ডাইৰেক্ট পাব্লিক আছে, পাব্লিক নকৰিব। এইটো ক্লিক কৰি পেলাই আপুনি প্ৰথমতে আনলিষ্টত থ'ব। পাব্লিক কৰি লগত লগত পাব্লিক হৈ যাব, আৰু পাব্লিক হোৱাৰ লগে আপোনাৰ ভিডিঅ'ত ভিউজ নাহিব। তো আপুনি আনলিষ্টেডত থ'ব, তাৰপিছত থৈ পেলাই বেক কৰিব। এতিয়া কথা হ'ল আপোনাৰ ইয়াত এড ডিছক্ৰিপশ্যন লিখা আছে, তাত কি বহাব। তাৰ কাৰণে আপুনি ইয়াত যিটো টাইটেল লিখিছিলে আৰু লগতে আপোনাৰ ইয়াতে যি হেছটেগ লগাইছিলে গোটেইকেইটা আপুনি এনেকৈ কপি কৰি ল'ব। কপি কৰি পেলাই আপুনি ইয়াতে এড ডিছক্ৰিপশ্যনটো ক্লিক কৰিব। কৰি পেলাই আপুনি ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰি অকণ তললৈ আহিব। তললৈ আহি আপুনি ইয়াত আৰু কেইটামান হেছটেগ লগাই দিব। যিকেইটা হেছটেগ ওপৰত লগাইছে আপুনি এইকেইটা লগাব পাৰে। এইকেইটা ফিল কৰাৰ পিছতে আপুনি বেক কৰিব। বেক কৰাৰ পিছতে আপুনি ইয়াত কেইটামান কাম আছে, মই আপোনালোকক দেখাই দিছোঁ। তো ইয়াতে আৰু এটা কাম আছে, আপোনাৰ তলফালে দেখিছে এইটো AI ইউজ, এইটো অপশ্যনটো আপুনি ক্লিক কৰি ইয়াত টেগ লগাব পাৰে। টেগ আপুনি লগাব নালাগে, আপুনি টেগ পিছত লগাব, মই কৈ আছোঁ ক'ৰ পৰা লগাব। তাৰ আগতে এইটো AI ইউজ লিখা আছে, এইটোত আপুনি যদি আপুনি ভিডিঅ' AI দি বনাইছে তেতিয়াহে আপুনি য়েছ কৰিব। যদি আপুনি AI দি ভিডিঅ' বনোৱা নাই, আপোনাৰ ভিডিঅ'ত কোনো AI কোনো ভইচ নাই বা আপুনি AI দি কোনো ভিডিঅ' বনোৱা নাই, তাত আপুনি ন' কৰি দিব। এইটো ভাল অপশ্যন দিছে। যদি আপুনি AI দি বনায় তেতিয়াহ'লে আপুনি এইটো AI টো য়েছ কৰি ৰাখিব, নহ'লে কিন্তু আপোনাৰ ভিডিঅ'ত
কোনো সময়ত আপোনাৰ ভিডিঅ' ডিলিট হৈ যাব পাৰে বা আপোনাৰ ষ্ট্ৰাইক আহিব পাৰে। সেইকাৰণে আপুনি যিটো মতে ভিডিঅ' বনাইছে, যদি আপুনি AID বনাইছে তো আপুনি য়েছ কৰিব, আৰু যদি AID বনোৱা নাই আপুনি ন' কৰিব। এতিয়া আপুনি ইয়াতে যিটো লিখিছে আপলোড শ্বৰ্ট, সেইটো আপুনি ক্লিক কৰি দিব। এতিয়া আপোনাৰ শ্বৰ্টটো আপলোড হৈ যাব, কিন্তু আপলোড হ'লেই নহ'ব, ইয়াৰে এতিয়া মেইন কাম আছে, আৰু মেইন কামটো ক'ত কৰিব লাগিব, আপোনাৰ মোবাইলত থকা YT ষ্টুডিঅ'। YT ষ্টুডিঅ' আপুনি ডাউনলোড কৰিব লাগিব যদি আপুনি ইউটিউব চেনেল খুলিছে বা আপুনি ইউটিউবত ভিডিঅ' বনায়, আপোনাৰ YT ষ্টুডিঅ' থাকিব লাগিব। তো এতিয়া মই ভিডিঅ'টো আপলোড হোৱাৰ পিছত আপোনালোকে YT ষ্টুডিঅ'ত কি কি কৰিব লাগে মই সেইখিনি দেখাম। তাৰ কাৰণে গাইছ আপুনি YT ষ্টুডিঅ'টো খুলি ল'ব। মই আপোনালোকক খুলি দেখাই আছোঁ, আৰু যিহেতুকে ভিডিঅ'টো আপলোড হৈ আছে, কিন্তু মই এতিয়া আপোনালোকে দেখামেই। আপোনালোকে আপলোড সম্পূৰ্ণ হ'বলৈ দিব, নহ'লে আপোনালোকে একো নকৰিব। কিন্তু মই যিহেতুকে সময় নহ'ব, সেইকাৰণে মই দেখাবৰ কাৰণে মই আপোনালোকক দেখাই দিছোঁ। তাৰ কাৰণে আপুনি কণ্টেণ্টত যাব, তাৰপিছত আপোনাৰ ভিডিঅ'টো যে আপলোড হৈ আছে সেইটো আপুনি ক্লিক কৰিব। যেতিয়া ভিডিঅ'টো সম্পূৰ্ণ হৈ যাব, ইয়াত দেখিবলৈ পেণ্ডিং হৈ আছে, তাৰপিছত আপুনি যিটো পেঞ্চিল আইকন আছে সেইটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ চি ম'ৰটো ক্লিক কৰিব। এতিয়া ইয়াত আপুনি লাষ্টৰ ফালে যিটো দেখিছে এইটো AI কেটেগৰী লিখা আছে, ক্লিক কৰিব। ইয়াত আপুনি টেগ লগাব। এড টেগ আপুনি তাতো লগাব পাৰে, কিন্তু আপুনি ইয়াৰ পৰাই লগাব টেগটো। যেনেকৈ মই কেনেদৰে ভিডিঅ' দি আছোঁ আপোনালোকে দি চাব পাৰে, কিন্তু তাতো লগাব পাৰে, কিন্তু তাতকৈ আপুনি ইয়াত লগালে ভাল হ'ব। এতিয়া টেগ কি লগাব, টেগ আপোনাৰ লগাব শ্বৰ্ট, তাৰপিছত আপুনি আকৌ যেনেকৈ আপুনি হেছটেগ লগাইছে ঠিক তেনেকৈ আপুনি ইয়াতে আপোনাৰ এইকেইটা লগাই ল'ব। মই দেখাই দিছোঁ আপোনালোকক, মানে আপুনি যিকেইটা হেছটেগ লগাইছিলে সেই হেছটেগ কেইটাই আপুনি ইয়াত কিৱৰ্ড হিচাপে লগাই দিব। মই ইমানখিনি দেখাব নাযাওঁ, আপোনালোকে ধুনীয়াকৈ লগাই ল'ব। লগোৱাৰ পিছতে আপুনি ইয়াত সকলো কাম হৈছে, কেটেগৰী চিলেক্ট কৰা আছে, আপুনি বেক কৰিব। এতিয়া আপুনি ইয়াতে ভিডিঅ'টো যে সম্পূৰ্ণ আপলোড হৈ যাব, ইয়াতেকে মই হোৱা নাইকিয়া পেণ্ডিং দেখাই আছে। সম্পূৰ্ণ হোৱাৰ পিছতে আপুনি এইটো ক্লিক কৰি পাব্লিকটো ক্লিক কৰিব, ক্লিক কৰি বেক কৰি আপুনি ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ভিডিঅ' আছে ভিডিঅ'টো ইউটিউবত আপলোড হৈ যাব। তো বৰ্তমান আপুনি এনেদৰে ইউটিউবত শ্বৰ্ট ভিডিঅ' আপলোড কৰিব পাৰে। তো এনেদৰে আপুনি আপলোড কৰিলে আপোনাৰ ভিডিঅ'ত ভিউজো আহিব, লগতে আপোনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ চান্স থাকে। তো ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, এনেকুৱা ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ইমানে আছিল, তো আজিলৈ বাই বাই।